আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা প্ৰত্যেক মাহৰ শেষৰ ৰবিবাৰটো আমি মন কি বাত অনুষ্ঠানটো আমি পালন কৰোঁ। সেই মন কি বাত অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি আমি তিৰংগা যাত্ৰা পাৰ কৰিলোঁ। আৰু এইখিনিতে আমাৰ যিখন অলপতে হৈ যোৱা আমাৰ পাকিস্তানৰ লগত যিটো ভাৰতৰ লগত যিটো যুদ্ধ আমাৰ আৰম্ভ হৈছিল, সেই যুদ্ধত আমি যিটো অপাৰেশ্যন সিন্দুৰ বুলি কওঁ, সেই অপাৰেশ্যন সিন্দুৰটো আৰম্ভ কৰিছিল। আৰম্ভ কৰাৰ পিছত আমাৰ পাকিস্তানত ক'বলৈ গ'লে ভাৰতীয় সেনাৰ বীৰ জোৱানখিনিয়ে একদম তছনছ কৰি দিছে। সিহঁতৰ যিবিলাক অস্ত্ৰ আমাৰ ভাৰতলৈ পঠাই দিছিল, সেইখিনি আমাৰ সেই দেৱালীত আকাশবাজি ফুটোৱা অস্ত্ৰৰ নিচিনা কৰি মানে শেষ কৰি দিছিল। এইখিনিৰ কাৰণে আমি ভাৰতীয় সেনা বাহিনীৰ কাৰণে আমি গৌৰৱ, আৰু প্ৰত্যেক ভাৰতীয় সেনাসকলক মোৰ তৰফৰ পৰা সকলৰ তৰফৰ পৰা মানে চেলুট জনাইছোঁ। আৰু অনাগত দিনতো যাতে ভাৰতৰ ওপৰত কোনেও ৰঙা চকু দেখাব নোৱাৰে, এইখিনি আমি ভাৰতীয় সেনা জোৱানসকলক উৎসাহ আৰু উদ্দীপনা দি থাকিম অনাগত দিনতো। আজি যেনেকৈ আমি ভাৰতীয় সেনাৰ কাৰণে ওলাইছোঁ, অনাগত দিনতো ওলাম। আমাৰ শৰীৰৰ শেষ বিন্দু ৰক্ত থকালৈকে যাতে কোনো ৰাষ্ট্ৰই ভাৰতৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে, এইখিনি কৈ মোৰ বক্তব্য। আমাৰ মন কি বাত আছিল, আৰু মন কি বাতৰ লগত সংগতি ৰাখি আমাৰ ভাৰতীয় বীৰ শ্বহীদসকল সেনা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি লগতে বীৰ শ্বহীদ সেনাসকলক উৎসাহ জনোৱাৰ বাবে তিৰংগা যাত্ৰা এটা হেৰি কৰিছিল। যিটো পেহেলগামত আতংকবাদীয়ে এটা নাৰকীয় ঘটনা কৰিছিল, তাৰ প্ৰতিবাদত আমাৰ ভাৰতীয় সেনাই পাকিস্তানত গৈ তেখেতসকলৰ আতংকবাদীৰ ঘাটিত চাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ নিচিনাকৈ গোটেই জনাই দিলে, বিশ্বক জনাই দিলে যে ভাৰতীয় সেনাক জকালে বা ভাৰতীয়ক আক্ৰমণ কৰিলে কিটো অৱস্থা হ'ব। সেই নিমিত্তে আজি আমি ভাৰতীয় সেনাসকলক উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে আমাৰ এই তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এই তিৰংগা যাত্ৰা গোটেই ভাৰতবৰ্ষতে হৈছে। ভাৰতবৰ্ষৰ লগতে আমাৰ চমৰীয়া সত্ৰ মণ্ডলত সংগতি ৰাখি গোটেইখিনি আমাৰ কাউন্সিলাৰ ৱাৰ্ড মেম্বাৰসকল আটাইয়ে বুথ সভাপতিসকলৰ লগত লগ লাগি ৰাইজৰ লগত সহযোগ কৰি আমি এই কাৰ্যসূচীটো আগবঢ়াই দিছোঁ। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।